নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই মানসী বৰপাত্ৰ গোহাঁই আৰু আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ আপোনাৰ ৰাশিফলৰ বিষয়ে আপোনাৰ গ্ৰহগতি যাত্ৰা শুভকৰ্ম আদি বিভিন্ন সমস্যাৰ তেওঁ সমাধান দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ গুড মৰ্নিং নমস্কাৰ প্ৰতিবাৰৰ দৰে আমি আজিও গ্ৰহগতিৰ পৰা আৰম্ভণি কৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বুধ বহি আছে মিথুন ৰাশিত মংগল বৃষ ৰাশিত আজি ৰবি বৃহস্পতি লগ্ন কৰ্কট ৰাশিত চন্দ্ৰ শুক্ৰ কেতু বহি আছে সিংহ ৰাশিত শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতি চালে এই বৰ্তমান বছৰটোত টকা পইচা হানিৰ যুগ প্ৰবল চুৰ ডকাইতৰ পৰা ভয় আছে আৰু বিভিন্ন দিশত কিছু অশুভ ফল গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি চন্দ্ৰকান্তমণি 8 to 10 কেৰেট মানৰ এটি চন্দ্ৰকান্তমণি ৰিং ফিংগাৰ ধাৰণ কৰক সোমবাৰ দিনটো পালন কৰক শিৱৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই টেৰট কাৰ্ড মতে মেষ ৰাশিসকলৰ ফলাফল ক'ম শ্বৰ্টছ এণ্ড এইজ অফ শ্বৰ্টছ এৰিছ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব শৰীৰৰ প্ৰতি যত্ন লওক ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে শিক্ষাৰ্থীসকলৰ বাবে শুভ চাকৰিয়ালসকলৰ কৰ্মস্থানত প্ৰশংসা লাভ ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 5 প্ৰতিকাৰ বগা কাপোৰত এটা ইলাচি আৰু অকণমান মগুৰ দালি বান্ধি পূজাঘৰত ৰাখক এতিয়া বৃষ ৰাশি টৰাছ কাপছ এণ্ড পেণ্টাকলছ এই দুখন টেৰট কাৰ্ড মতে আজি আপোনাৰ কোনোবা আত্মীয়ই আপোনাৰ লগত বিবাদ আদি কৰিব পাৰে আৰ্থিক দিশত সমস্যা থাকিব প্ৰেমত শুভ ফল কৰ্মস্থানত সমস্যা থাকিব সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব যান বাহনৰ পৰা সাৱধান পেটৰ সমস্যাত ভুগিব পাৰে পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 2 হয় এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম হয় আজি 17 জুলাই 32 আহাৰ তিথি বেটিপাত যুগ আজি শুক্লা তৃতীয়া তিথি সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মঘা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই আজি শুভকৰ্ম নাই সংক্ৰান্তি দোষ আছে দিনটোত পটল খোৱা নিষেধ এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি আৰ্থিক দিশত উন্নতি পৰিয়ালৰ কোনোবাৰ বিয়া বাৰুৰ যোগাযোগত শুভ ফল শাৰীৰিক অসুস্থতা প্ৰেমত সঁহাৰি লাভ শত্ৰুৰ পৰা সাৱধান আজি আহত গছৰ তলত তিলৰ তেলৰ চাকি জ্বলাওক ব্লেক কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 4 শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ কৰ্কট ৰাশি আজি স্বাস্থ্যৰ প্ৰতি সচেতন হওক মানসিক চিন্তা বৃদ্ধি হ'ব প্ৰেমত মধ্যম বিদ্যাৰ্থীসকলৰ শুভ ফল ভ্ৰমণ কৰিব পাৰে কিন্তু সাৱধান হওক খৰচাৰ মাত্ৰা বৃদ্ধি আজি যান বাহনৰ পৰা সাৱধান থাকক য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 9 হয় এতিয়া আমি এখন চিঠি ল'ব বিচাৰোঁ চিঠিখন প্ৰেৰণ কৰিছে ওদালগুৰিৰ পৰা তেওঁ লিখিছে যে আৰ্থিক দিশ ভালে ৰখাৰ বাবে কিবা টিপছ দিব নেকি হয় বিভিন্ন টিপছ আছে যেনে আৰ্থিক দিশ ভালে থকাৰ বাবে আপুনি প্ৰতি পূৰ্ণিমাত নাৰায়ণৰ পূজা পাতল কৰক বিষ্ণুৰ পূজা পাতল কৰক ভাল হ'ব আপুনি তামৰ এটা কবজৰ নিচিনা বনাই ল'ব তাবিজ বনাই ল'ব আৰু তাৰ ভিতৰত তুলসীৰ শিপা বান্ধি গলত ধাৰণ কৰক আৰু আপোনাৰ নিজৰ ঘৰত যদি প্ৰতিদিন গুগল জ্বলাই ধূনা দেখুৱাই বেছি ভাল আৰু তামৰ ঘটত সেন্দুৰৰ ফুট দি 5টামান ফুট দিব আৰু তাত স্বস্তিক চাইন আৰ্ট কৰিব গংগাজল আপুনি ভৰ্তি কৰি ল'ব আৰু সেই ঘৰটো যদি আপুনি এটা ৰূপৰ কইন দি কেনে দেৱী লক্ষ্মীৰ ওচৰত ৰাখে তেতিয়াও কিন্তু টকা পইচা আহে বুলি শাস্ত্ৰমতে কোৱা হৈছে ইয়াৰ বাহিৰেও আপোনাৰ পুষ্টিমতে ধনস্থান ষ্ট্ৰং কৰক আপোনাৰ লাক হাউচ ষ্ট্ৰং কৰক আপোনাৰ যোনটো লগ্নৰ পৰা দ্বিতীয় হাউচৰ অধিপতিৰ ৰত্ন গ্ৰহণ কৰক তেতিয়াও কিন্তু ধনস্থানত শুভ ফল আহিব ধন্যবাদ হয় যদিহে আপুনি আমাৰ অনুষ্ঠানটো এই মুহূৰ্তত চাই আছে তেতিয়াহ'লে আপুনি নিশ্চয় চিঠিৰ উত্তৰ পাইছে আৰু নিয়মখিনি মানি চলিব সুফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ দাদা আপোনাকো স্বাগতম জনাইছোঁ এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় শ্বৰ্টছ এণ্ড শ্বৰ্টছ সিংহ ৰাশি লিঅ আজি কোনো অতীতৰ কথাই আপোনাক আমনি দিব খৰচা পাতি বৃদ্ধি পাব মনৰ সাহস বৃদ্ধি পাব
আনৰ কথাত আপুনি ভুল নাযাব, প্ৰেমত মধ্যম ফল। এটা শংখত পানী ভৰাই ভগৱান বিষ্ণুৰ নাম স্মৰণ কৰি তুলসীৰ তলত ঢালক, ভাল হ'ব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 1। কন্যা ৰাশি, পেণ্টাকলছ এণ্ড হেংমেন। আজি যান বাহনৰ পৰা সাৱধান হওক, পুৰণি কোনো বন্ধুৰ লগত সাক্ষাৎ লাভ, বিদ্যাৰ্থীৰ পৰা শুভ ফল, সন্তানৰ পৰা আনন্দিত হ'ব, প্ৰেমত নতুন প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে। ব্ৰাউন কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 8। ওৱান্স এণ্ড ওৱান্স, তুলা ৰাশি, লিব্ৰা। আজি আয় বৃদ্ধি হ'ব, বেপাৰ বাণিজ্যত ধনলাভ, কৰ্মস্থানত সমস্যা থাকিব যদিও সহকৰ্মীৰ পৰা উপকৃত হ'ব, শাৰীৰিক সমস্যাত ভুগিব পাৰে, প্ৰেমত সঁহাৰি। আজি বগা চন্দন বা সুগন্ধি বস্তু মন্দিৰত দান কৰক, দক্ষিণা দান কৰক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 4। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ছৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে পিতৃৰ শৰীৰক লৈ চিন্তা, গোপন শত্ৰুৰ পৰা সাৱধান হওক, গৃহত আলহীৰ আগমন, প্ৰেমত শুভ ফল। এটা নাৰিকলত অলপ কুমকুম লগাই ৰঙা সূতাৰে মেৰাই মন্দিৰত অৰ্পণ কৰক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 2। হয়, ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি আগবাঢ়িম বিশেষ বিষয়টোলৈ। আজি বিশেষ বিষয়টো কি? হয়, আজিৰ বিষয় হৈছে কনকক্ষেত্ৰী কেটচাই। আমি বিভিন্ন ধৰণৰ কেটচাইৰ কথা জানো। তাৰমানে কেতু গ্ৰহ শুভ থাকিলে কেটচাই ইউজ কৰা হয়। অকণমান গল্ডেন টাচ থকা চিলনিজ কেটচাই কোৱা হয়। কনকক্ষেত্ৰী কেটচাই অতি কষ্টলি ষ্ট'ন। কনকক্ষেত্ৰী কেটচাই হৈছে প্ৰাকৃতিক ক্ৰাইচবেৰিয়াল গ্ৰুপৰ মূল্যৱান। বৈদিক জ্যোতিষ আৰু ৰত্ন বিজ্ঞানত কনকক্ষেত্ৰী উপসৰ্গটোৱে বিশেষভাৱে ইয়াৰ শাৰীৰিক ৰং আৰু ৰূপ বৰ্ণনা কৰে। কনক শব্দৰ অৰ্থ হৈছে সোণ, আৰু এই প্ৰকাৰটো ইয়াৰ ছিগনেচাৰ সোণালী, হালধীয়া, মৌৰ দৰে বা গভীৰ হালধীয়া, সেউজীয়া ৰং আৰু এটা তীক্ষ্ণ স্পষ্ট এটা ৰশ্মি যেন ওলাই আহে মেকুৰীৰ চকুৰ দৰে বাবে অতি জনপ্ৰিয়। জ্যোতিষ সংযোগ আৰু বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ কাৰণে কেতু গ্ৰহৰ নেতিবাচক শক্তি নিষ্ক্ৰিয় কৰাৰ বাবে এই কেটচাই গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হয়। ই দুৰ্ঘটনা, গুপ্ত শত্ৰু, কুদৃষ্টি আৰু আকস্মিক বিপদৰ পৰা ৰক্ষা কৰে, সুৰক্ষা কৱচ দিয়ে। বৈদিক পৰম্পৰাত ই হেৰুৱা সম্পত্তি ঘূৰাই পোৱাত, লোকচান হোৱা ব্যৱসায় বাণিজ্য উন্নতি কৰাত আৰু অপ্ৰত্যাশিত আৰ্থিক লাভ আনি দিয়াত সহায় কৰি থাকে। তীক্ষ্ণ অন্তৰ্দৃষ্টি, মানসিক স্পষ্টতা, দৃঢ়তা আৰু আধ্যাত্মিক উন্নতি সাধন কৰাত ই সহায় কৰে। পৰম্পৰাগত পৰিধানৰ নিয়মসমূহ ধাতু সাধাৰণতে ৰূপ, পঞ্চধাতু বা সোণত স্থাপন কৰা হয়। কনিষ্ঠ আঙুলিত পিন্ধা হয়। নিৰ্দিষ্ট জ্যোতিষীৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে মংগলবাৰে ৰাতিপুৱা, কেতিয়াবা বৃহস্পতিবাৰে, কেতিয়াবা বুধবাৰে বা সোমবাৰে পিন্ধিব পাৰে। আৰু কেতু গ্ৰহৰ ৰত্ন কেটচাই যেতিয়া আপুনি পিন্ধিব, তেতিয়া সদায় সোমবাৰ দিনা ৰুদ্ৰাক্ষৰ মালাৰ ডালত জপ কৰিব, ওম কেহ কেতবে 108 বাৰমান জপ কৰিব লাগে। তেতিয়া কনকক্ষেত্ৰী কেটচাইটোৱে আৰু সোনকালে আপোনাক শুভ ফল আনি দিয়ে। ধন্যবাদ। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলকেইটালৈ। হয়, ওৱান্স এণ্ড নাইট অফ ওৱান্স, ধনু ৰাশি, চেৰিটেৰিয়াছ। কোনো শুভ সংবাদ পাব পাৰে, নতুন কৰ্ম সিদ্ধি। আজি কোনো শুভ সংবাদে মন আনন্দিত কৰিব, আত্মীয়ৰ পৰা আনন্দ লাভ, প্ৰেমত সহায়। মাটিৰ পাত্ৰত পানী ভৰাই চৰাই চিৰিকটিক খাবলৈ দিয়ক। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 3। পেণ্টাকলছ এণ্ড পেণ্টাকলছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। দিনটোত মংগল গ্ৰহৰ বাবে কাৰ্য সিদ্ধি, প্ৰেমত শুভ, শৰীৰৰ প্ৰতি যত্ন লওক, ভ্ৰমণত শুভ যোগ, আৰ্থিক দিশত মধ্যম, পৰিয়ালত বিভিন্ন বিষয়লৈ চৰ্চা হ'ব পাৰে। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 7। কুম্ভ ৰাশি, ওৱান্স এণ্ড কাপছ, একুৰিয়াছ। কৰ্মস্থানত প্ৰশংসা লাভ, ভ্ৰমণ কৰোঁতে সাৱধান হওক, দক্ষিণ দিশত ভ্ৰমণ বৰ্জনীয়। আজি বিভিন্ন দিশত সুনাম অৰ্জন, বিদ্যাত শুভ, প্ৰেমত শুভ। আজি হালধীয়া বস্তু, যিকোনো হালধীয়া দাইল নতুবা হালধীয়া মিঠাই দৰিদ্ৰ লোকক দান কৰক। পাৰ্পল কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 9। মীন ৰাশি, ছৰ্ডছ এণ্ড চেৰিয়ট। আজি প্ৰেমত শুভ ফল দেখা যায়। অইন লোকৰ পৰা আজি সমস্যা হ'ব, বিদ্যাৰ্থীসকলে শুভ ফল পাব, অধিক যত্নৰ প্ৰয়োজন, ব্যৱসায়ত শুভ। এটা মাটিৰ পাত্ৰত পানী লৈ অলপ গাখীৰ মিক্স কৰাকৈ তুলসী গছৰ তলত অৰ্পণ কৰক। মেৰুণ কালাৰ, হোৱাইট কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 6। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফলৰ শিতান। গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ ৰাশিফল জানিব বিচাৰে, যাত্ৰা শুভকৰ্ম আদি বিভিন্ন দিশ যদি আপুনি জানিব বিচাৰে বা আপুনি বিভিন্ন সমস্যা যদি সমাধান ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি চাব লাগিব প্ৰাৰ নিউজৰ প্ৰতিপুৱা 7:40 ৰাশিফলৰ শিতান। লগতে আপুনি যদি
কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে আপুনি বিভিন্ন সমস্যাৰ সমাধান ল'বলৈ তেতিয়াহ'লে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰযোগে তেওঁক লগ ধৰিব পাৰিব। প্ৰাগ নিউজত সম্প্ৰচাৰিত হ'ব। লগতে আপুনি যদি ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰত থকা তেওঁৰ চেম্বাৰলৈ। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসী বিদায় লৈছোঁ। ধন্যবাদ।